বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী তেওঁলোকৰ প্ৰচাৰ কাৰ্য চলাইছে। আমাৰ 22 নং মন্দিয়া বিধানসভা সমষ্টিৰ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্বেৰমান আলী ডাঙৰীয়া আমি ক'ব বিচাৰিছোঁ, ইতিমধ্যে বহু ৰাইজে অভিযোগ কৰিছে শ্বেৰমান আলী ডাঙৰীয়া এগৰাকী অভদ্ৰ মানুহ আৰু তাৰ লগে লগে তাৰ লগত থকা একাংশ চেলা চামুণ্ডা সকলো অভদ্ৰ। আৰু এই কাৰণে আমি দুখেৰে সাংবাদিকসকলে আমি ক'ব বিচাৰিছোঁ, আমি দেখ সংবাদ সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত তৃণমূল কংগ্ৰেছৰ সভাত শ্বেৰমান আলীৰ সভাত আমি কেইবাবাৰো শ্বেৰমান আলীৰ পৰা আমি অপমানিত হৈছোঁ, অপদস্থ হৈছোঁ। আৰু সেই বিষয়ে আমি আজি এটি সংবাদমেলৰ আয়োজন কৰি আমি কথাটো মন্দিয়া সমষ্টিৰ লগতে সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত জনাব বিচাৰিছোঁ। আজি বালাগাঁৱত বিয়লিত তৃণমূল কংগ্ৰেছৰ এখন সভা অনুষ্ঠিত হৈছিল। তাতে তৃণমূল কংগ্ৰেছৰ নেত্ৰী ছায়নী ঘোষ আহিছিল আৰু তাতে তৃণমূলৰ প্ৰাৰ্থী শ্বেৰমান আলীও আছিল। আমি কলগাছিয়াৰ সাংবাদিকসকলে সংবাদ সংগ্ৰহ কৰিবলৈ গৈছিলোঁ। আমি সভাৰ আৰম্ভণিৰ পৰা ভালেই আছিলোঁ যদিও সভাৰ শেষত ছায়নী ঘোষৰ সাক্ষাৎকাৰ ল'বলৈ আমি যেতিয়া আগুৱাই যাওঁ, সেই সময়ত শ্বেৰমান আলী ডাঙৰীয়াৰ একাংশ চেলা চামুণ্ডা, আমি একাংশ দালাল বুলি অভিহিত কৰিব বিচাৰিছোঁ, যিসকলৰ সমাজত তেওঁলোকৰ কোনো মৰ্যাদা নাই, স্থান নাই, তেনেকুৱা একাংশ ৰাইজে, একাংশ যুৱকে আমাক সাংবাদিকসকলক অপমানিত কৰিলে। আমি সাক্ষাৎকাৰ ল'বলৈ যেতিয়া যাওঁ, তেতিয়া সাংবাদিকসকলক ঠেলি হেঁচি হাতৰ বাহুৰে সাংবাদিকসকলক গতিয়াই ছায়নী ঘোষৰ সাক্ষাৎকাৰ ল'বলৈ আমাক বাধা দিলে, আমাক পিছুৱাই দিলে। তাৰ পিছতো আমি সাংবাদিকসকলে তাৰ পিছতো সহ্য কৰি আমি শ্বেৰমান আলী ডাঙৰীয়াৰ সাক্ষাৎকাৰ ল'বলৈ আমি যেতিয়া শ্বেৰমান আলী ডাঙৰীয়াৰ ওচৰলৈ আগুৱাই যাওঁ, তেতিয়া একাংশ শ্বেৰমান আলীৰ ভক্তই আমাক গতিয়াই তাৰ পৰা পিছুৱাই দিলে, আমাক সাক্ষাৎকাৰ ল'বলৈ নিদিলে। আমি আন এটা কথা ক'ব বিচাৰিছোঁ, সেই শ্বেৰমান আলীৰ একাংশ ভক্তই এনেকুৱা অসভ্য শব্দ প্ৰয়োগ কৰিছিল, সেইটো আমি এতিয়া সংবাদ মাধ্যমত ক'বলৈ আমি লাজ পাইছোঁ। ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছোঁ, আপোনালোকে আমাক ক্ষমা কৰিব। এনে এটা বাক্য আমাৰ মুখেৰে ক'ব নালাগিছিল যদিও, নহ'লে আপোনালোকে বুজি নাপাব। তেওঁলোকে এনেকুৱা অসভ্য শব্দ কৈছিল যে কলগাছিয়াৰ পৰা বালৰ সাংবাদিক আহিছে। গতিকে এনে এটা আমি তেতিয়া খুব অপমানিত হৈছোঁ। সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। শ্বেৰমান আলী ডাঙৰীয়াই আমাক মন্তব্য নিদিয়ে যদি নিদিব, আমি তাক কোনো ক'বলগীয়া নাই। কিন্তু তাৰ একাংশ চেলা চামুণ্ডাই আমাক এনেদৰে অপমান কৰাটো আমি কেতিয়াও সহ্য নকৰোঁ। শ্বেৰমান আলী ডাঙৰীয়াই ইয়াৰ পূৰ্বেও ৰাইজৰ দলৰ পতাকালৈ ঘূৰিছিল, তেতিয়াও আমি শ্বেৰমান আলী ডাঙৰীয়াক প্ৰশ্ন